নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা বিশ্বৰ দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো নিৰ্মাণ হৈ আছে গোৱালপাৰাৰ মাটিয়াত প্ৰায় 44 কোটি টকা ব্যয় সাপেক্ষে 25 বিঘা মাটি 2018 চনৰ ডিসেম্বৰ মাহত কাম আৰম্ভ হৈছিল আৰু 2019 চনৰ ডিসেম্বৰ মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা কথা আছিল যদিও 2021 বৰ্ষৰো আধাৰো অধিক দিন উকলাৰ পিছতো এতিয়াও সম্পূৰ্ণ হোৱা নাই ডিটেনশ্যন কেম্পটো যথেষ্ট লেহেমীয়া গতিৰে কাম চলা ডিটেনশ্যন কেম্পটোৰ বাতৰি যোৱা 2 আগষ্টত নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল আৰু এই বাতৰিৰ পিছতে হঠাৎ তৎপৰ দেখিবলৈ পোৱা গৈছে কেম্পটোত দুদিন পূৰ্বে মাত্ৰ 10-15 জন শ্ৰমিকে কাম কৰি থকা ডিটেনশ্যন কেম্পটোত হঠাৎ নিয়োজিত হৈছে 100ৰো অধিক শ্ৰমিক চাৰিফালে চলিছে ট্ৰেক্টৰ জেচিবি বুলডোজাৰ এদিনতে নিৰ্মাণ হ'ল বুকাৰে পৰিপূৰ্ণ পথটো জেনিয়ে চাই তেনিয়ে কেৱল চলিছে এতিয়া কাম আৰু কাম কোনোৱে যদি বিল্ডিং নিৰ্মাণত ব্যস্ত আন কোনোৱে আকৌ ৰং দিয়াত ব্যস্ত হৈ আছে অকল হেয়াই নহয় অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগৰ দায়িত্বত থকা ডিআইজি গৰাকীও আহি কামৰ তদাৰক কৰিছে ডিটেনশ্যন কেম্পটোত আনহাতে এক সূত্ৰত পোৱা খবৰ অনুসৰি অহা ছেপ্টেম্বৰ মাহতে ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে শীৰ্ষ মহলে কিন্তু কেম্পটোৰ নিৰ্মাণৰ দায়িত্বত থকা ডিআইজি গৰাকীয়ে জনোৱা মতে চলিত বৰ্ষতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোৰ আৰক্ষী উপ মহাপৰিদৰ্শক গৰাকীয়ে নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ কাৰণ কোভিড-19 পৰিৱেশৰ বাবে বুলি জানিবলৈ দিছে ইফালে আন এক খবৰ আহি পৰিছে যে হেয়া 15 আগষ্টৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বয়ং হিমন্ত বিশ্ব শৰ্মাই ডিটেনশ্যন কেম্পটো পৰিদৰ্শন কৰিব আৰু শেহতীয়া কাম-কাজৰ বুজ ল'ব হয় আপুনিতো দেখিছে কোভিডৰ কাৰণে যোৱা 6 মাহ নষ্ট হ'ল এইবাৰ 3 মাহ গ'ল 9 মাহ গুচি গ'ল আৰু এই মেটেৰিয়েলবিলাক বাহিৰৰ পৰা আহে ভিলাই বিশাখাপট্টনম গতিকে কোভিডৰ কাৰণে গাড়ীবোৰ টাইমত লোড হোৱা নাছিল যিবিলাক আমাৰ এই আইডন মেম্বাৰ্ছবিলাক আছে সেইটো কাৰণে অলপ লেহেমীয়া হৈছে এতিয়া আমি ফটকীয়া কৰি এই বছৰৰ ভিতৰত আমি গোটেই বিল্ডিংটো আমি ওলাই দিম বা এই বছৰত আমি হেণ্ডঅভাৰ কৰি দিম পূৰা 15টা বেৰেক আছে ভিতৰত 15টা টাৱাৰত 200কে থাকিব 3000 হ'ল টোটেল আৰু ইয়াত সুবিধা চব আছে এজন মানুহৰ কাৰণে যি সুবিধা লাগে পানী পায়খানা লাইট ইলেক্ট্ৰিচিটি চব পাব স্কুল থাকিব মেডিকেল থাকিব খোৱা বোৱা থাকিব চব আছে নিউজ 18ৰ বাতৰি প্ৰভাৱ দীৰ্ঘদিন ধৰি লেহেমীয়া গতি তথা সামুহিক গতিৰে কাম চলি থকা ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ যিটো ডিটেনশ্যন কেম্প সেই ডিটেনশ্যন কেম্পটোত দুদিন ধৰি ব্যস্ততা বাঢ়িছে দুদিন পূৰ্বে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ কি ধৰণে আচলতে নিৰ্মাণ কাৰ্য চলি আছিলে এই ডিটেনশ্যন কেম্পটোৰ আৰু সেই বাতৰিৰ ইম্পেক্ট বুলি ক'ব লাগিব নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ নিউজ 18 ইম্পেক্ট আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া এনেধৰণে ব্যস্ততা বাঢ়িছে সমগ্ৰ ডিটেনশ্যন কেম্পটোতে যিটো ডিটেনশ্যন কেম্পত দুদিন পূৰ্বে মাত্ৰ 10ৰ পৰা 15 জন শ্ৰমিকে কাম কৰি আছিলে সেই ডিটেনশ্যন কেম্পটোত কিন্তু এতিয়া 100ৰো অধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু এনেধৰণে এতিয়া দিনে নিশাই যুদ্ধকালীন প্ৰস্তুতিৰে কাম চলি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে ইতিমধ্যে আহি উপস্থিত হৈছে অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগৰ যি এমডি গৰাকী ইয়াতে আহি উপস্থিত হৈছে আৰু ডিআইজি অসম আৰক্ষী ডিআইজি গৰাকী ইয়াতে আহি উপস্থিত হৈছে তেখেতসকলৰ পৰা ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এক কথাত ক'ব লাগিব যে এক যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কিয়নো আমি ভিতৰুৱাভাৱে যি কথা খবৰ লাভ কৰিছোঁ এতিয়াভাৱে আনুষ্ঠানিকভাৱে তেখেতসকলে একো কথা প্ৰকাশ কৰা নাই কিন্তু অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই সমগ্ৰ কাম শেষ কৰিব লাগিব বুলি ইতিমধ্যে ওপৰৰ পৰা নিৰ্দেশ আহিছে কিন্তু ক'ব লাগিব ইমান দিনে 2019ৰ ডিচেম্বৰ মাহতে কমপ্লিট হ'ব লগা নিৰ্মাণ সম্পূৰ্ণ কৰিব লগা এই ডিটেনশ্যন কেম্পটোৱে 2021 চনৰ আগষ্ট মাহতো আচলতে প্ৰায় 70% কামহে হৈ আছিলে 30% কাম বাকী থকা অৱস্থাত কিন্তু লেহেমীয়া গতিৰে আগবাঢ়িছিলে আৰু এইখিনিতে স্থানীয় আকাংক্ষ লোকে অভিযোগ কৰিছিলে যে ঠিকাদাৰসমূহ আছে এই ঠিকাদাৰসমূহে কিন্তু যি ধন লাভৰ পৰা বঞ্চিত হৈছিলে যাৰ ফলৰ কাৰণে আচলতে লেহেমীয়া গতিৰে ইয়াতে সমগ্ৰ কাম কাজসমূহ আগবাঢ়িছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে তৎপৰ হৈছে অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগ আৰু তৎপৰ হৈছে ইয়াৰ লগত জড়িত হৈ থকা কৰ্তৃপক্ষসমূহ ভাৰতীয় তেল নিগমৰ গ্ৰাহকলৈ বিশেষ সুবিধা এতিয়াৰ পৰা মিছড কল দি লাভ কৰিব পাৰিব গেছৰ সংযোগ তেল নিগমৰ গেছৰ সংযোগৰ বাবে নম্বৰ মুকলি কৰি দিয়া হৈছে 8454955555 এই নম্বৰটোত মিছ কল দিলে পাব গেছৰ সংযোগ দুটা চিলিণ্ডাৰ থকা গ্ৰাহকলৈও বিশেষ সুবিধা আগবঢ়োৱা হৈছে দ্বিতীয়টো চিলিণ্ডাৰ নোপোৱালৈ গ্ৰাহকক দিব 5 কিলোৰ সৰু চিলিণ্ডাৰ নুনমাটিৰ ইণ্ডিয়ান অইলৰ কাৰ্যালয়ত এই আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ভাৰতীয় তেল নিগমৰ অধ্যক্ষ SM ভাইদিয়ে শুভ উদ্বোধন কৰে এই কাৰ্যসূচী जिसके पास कनेक्शन नहीं है वो एक मिस्ड कॉल देगा तुरंत उसके पास वो रीजन का
डिस्ट्रीब्यूटर्स का फ़ोन आएगा, उनका डिटेल्स लेने के लिए उसके पास आदमी भेजेगा, अपना डिलीवरी वैन भेजेगा। 1 दिन के अंदर, 2 दिन, 48 घंटे के अंदर उसको कनेक्शन मिलेगा, नया कनेक्शन मिल जाएगा। और एक जो दूसरा हमारा जो आज इनिशिएटिव जो लॉन्च हुआ है वो है डीबीसी के लिए। डीबीसी माने डबल बॉटल कनेक्शन। सबके घर में 2 सिलेंडर होता है, कि एक सिलेंडर ख़त्म होने के बाद दूसरा जब बुक करते हैं, 1 दिन लगेगा, हो सकता है 2 दिन लगे, उतने दिन रसोई में काम चलना चाहिए तो दूसरा सिलेंडर होता है। अभी उसके लिए भी कस्टमर को किसी के पास जाने की ज़रूरत नहीं है, किसी को कॉल करने की ज़रूरत नहीं है। जब भी आपके घर में आएगा डिलीवरी बॉय सिलेंडर लेके, उसको मालूम है आपके पास दूसरा सिलेंडर है कि नहीं है तो साथ में एक छोटा सिलेंडर लेके आएगा, जिसको छोटू बोलते हैं हम लोग। वो छोटा अगर आपके पास आप लेना चाहते हो तो फेस टू फेस, हैंड टू हैंड आप फॉर्मेलिटीज़ वहीं का वहीं पूरी करके ले सकते हो। সমাগত 15 আগষ্টক লৈ হস্তম হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন। উগ্ৰপন্থী তথা দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন স্থানত নাকা চেকিং বহুৱাই সৰু বৰ সকলো বাহনতে তালাচী চলাইছে। বিশেষকৈ অৰুণাচল আৰু ভাৰত ভূটান সীমান্ত হোৱাৰ বাবে জিলাখনত দুষ্কাৰ্য ৰোধৰ বাবে এই তালাচী অভিযান কটকটীয়া কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ বিশেষ প্ৰতিবেদন। সমাগত 15 আগষ্ট আৰু সেই 15 আগষ্টক লৈ ওদালগুৰি আৰক্ষী আৰু লগতে প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হোৱা পৰিলক্ষিত হৈছে। ভাৰত ভূটান সীমান্তৱৰ্তী এই ৰৌতা অঞ্চলত এইদৰে ওদালগুৰি জিলাৰ আৰক্ষীৰ নেতৃত্বত এইদৰে তেওঁলোকে যি তালাচী চলাই থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে যিহেতু 15 আগষ্টত কিবা কুটাঘাত হ'ব পাৰে আৰু সেই কুটাঘাতৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে আচলতে তেওঁলোকে এই চেকিং কৰা পৰিলক্ষিত হৈছে, নাকা চেকিং লগাইছে। আৰু মোৰ লগত আৰক্ষী বিষয়া আছে, তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে প্ৰতিখন গাড়ী তন্নকৈ পৰীক্ষা কৰা হৈছে, যিহেতু 15 আগষ্টত যাতে কোনো ধৰণৰ 15 আগষ্টৰ আগত বা কোনো ধৰণৰ উগ্ৰপন্থী সংগঠনে যাতে কুটাঘাত কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ সষ্টম হোৱা পৰিলক্ষিত হৈছে। এইদৰে আচলতে প্ৰতিখন গাড়ী তন্নকৈ তেওঁলোকে পৰীক্ষা কৰি আছে। আৰু এইদৰেই ওদালগুৰি জিলাৰ ৰৌতাত সৰু বৰ বাহন যি 2 চকীয়াৰ পৰা 4 চকীয়া সকলো বাহনেই আচলতে এইদৰেই তেওঁলোকে পৰীক্ষা কৰি আছে। মোৰ লগত আৰক্ষী বিষয়াগৰাকী আছে। দাদা, এই কি গাড়ী আছে আপোনালোকে কেনেকুৱাকৈ চেক কৰিছে? হয়, আমি প্ৰতিখন গাড়ীয়ে চেক কৰি আছোঁ। প্ৰতিখন গাড়ী যে 15 আগষ্টৰ উপলক্ষে আমি প্ৰতিখন বাহনে চেক কৰি আছোঁ যাতে কোনো কুটাঘাতমূলক হ'ব নোৱাৰে। ৰাতি সন্ধিয়া হয়, সন্ধিয়ালৈকে থাকিব। আৰু এজন হেৰি আছে, এইদৰে আচলতে সকলো গাড়ীয়ে তন্নকৈ পৰীক্ষা কৰিছে। দাদা, কি চাইছে? ডিকি চাইছোঁ, তাৰপিছত মোনা চোনা চাইছোঁ। কি হয় 15 আগষ্টৰ কাৰণে? 15 আগষ্টৰ কাৰণে হয়, আচলতে 15 আগষ্টত যাতে সম্পূৰ্ণ সুৰক্ষিতভাৱে যাতে কোনো ব্যাঘাত নজন্মাকৈ 15 আগষ্ট পালন কৰিব পৰা যায় তাৰ বাবে এইদৰে আচলতে এই বাহনসমূহ সম্পূৰ্ণৰূপে তন্নকৈ তালাচী চলাইছে। এক প্ৰকাৰ ক'বলৈ গ'লে যি গাড়ী আহিছে যে বিভিন্ন ওদালগুৰি জিলা ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত অৰুণাচলৰ পৰা গাড়ী সোমাই বা ভূটান অঞ্চলৰ পৰা গাড়ীবিলাক আহে। গতিকে এই অঞ্চলত বিভিন্ন অৰুণাচলৰ লগত যিহেতু জড়িত পথ, এই পথটোতেই আচলতে বিভিন্ন কুটাঘাত সৃষ্টি কৰিব পাৰে বা মূলতঃ ওদালগুৰি জিলাত কুটাঘাতৰ সৃষ্টি কৰিব পাৰে কোনোবা দুষ্কৃতিকাৰীয়ে বা উগ্ৰপন্থীয়ে। গতিকে সেয়ে এই অঞ্চলত যিমান বাহন আহিছে এই অঞ্চলৰ পৰা বা যি অৰুণাচলৰ পৰা যিবিলাক বাহন আহিছে বা ওদালগুৰি জিলাত যিবিলাক বাহন প্ৰৱেশ কৰিছে সম্পূৰ্ণ সেই বাহনসমূহ খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन ভাৰতে আজি 2টা পদক জিকাৰ সুযোগ আছে, যাৰ ভিতৰত আছে জেভলিন থ্ৰোৱাৰ এথলীট নীৰজ চোপ্ৰা আৰু মল্লযুদ্ধ বজৰং পুনিয়া। এথলেটিক্সত নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰো ফাইনেলত অংশ ল'ব। আবেলি 4:30 বজাৰ পৰা হ'ব জেভলিন থ্ৰোৰ খেল। কুস্তিত বজৰং পুনিয়াই পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইলত ব্ৰঞ্জত পদকৰ মেচত অংশ ল'ব। আবেলি 3:15 আৰম্ভ হ'ব কুস্তিৰ খেল। হোৱা দুৰ্দান্ত প্ৰদৰ্শনেৰে গল্ফৰ ফাইনেলত প্ৰৱেশ কৰি চতুৰ্থ স্থানতে স্তব্ধ ভাৰতৰ আদিত্য চোক।
ৰঙিয়া তৰণীত যৌতুকৰ বলি হৈছে এগৰাকী নৱবিবাহিতা বোৱাৰী হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী পৰিয়ালৰ যৌতুক দিব নোৱাৰাৰ বাবে সঞ্জীৱ কলিতাই পৰিকল্পিতভাৱে পত্নী দীপাঞ্জলি কলিতাক হত্যা কৰাৰ অভিযোগ তুলিছে মাতৃগৃহৰ পৰিয়ালে বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি মহিলাগৰাকীৰ ওপৰত শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই আহিছিল সঞ্জীৱ কলিতাই মৃত্যুৰ এদিন পূৰ্বে পত্নীৰ অসুখৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি সঞ্জীৱ কলিতাই ফোনযোগে জনায় পত্নী গৃহত আৰু এই খবৰ পোৱাৰ লগে লগে সঞ্জীৱ কলিতাৰ ঘৰত পত্নীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত দীপাঞ্জলি আত্মহত্যা কৰা বুলি জনায় ইয়াৰ পিছতে দুৰ্ভগীয়া দীপাঞ্জলি কলিতাৰ পৰিয়ালৰ লোকে অভিযুক্ত সঞ্জীৱ কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰক্ষী থানাত ইতিমধ্যে অভিযুক্ত সঞ্জীৱ কলিতাক গ্ৰেপ্তাৰ কৰিছে তুলসীবাৰী আৰক্ষীয়ে ছোৱালীজনী তাৰমানে স্বামী গৃহত আৰু আত্মহত্যা কৰাৰ ৰূপ দি পেলাই তেওঁলোকে ছোৱালীজনী হত্যা কৰি ফেনত ওলোমাই ছুইচাইড কৰা বুলি কয় কিন্তু ছুইচাইড কৰা নাই আমি যাই দেখা তাত কোনো ধৰণৰ ছুইচাইডৰ কোনো ধৰণৰ হেৰি পোৱা নাই আমাৰ মতে তাৰমানে এইটো হত্যা কৰি পেলাই ফেনত ওলোমাই থোৱা কৰিমগঞ্জৰ পাথাৰকান্দিত হত্যাকাণ্ডৰ ন্যায় বিচাৰি পথ অৱৰোধ ৰাজ্যৰ এমাহে সাধন সূত্ৰধাৰ নামৰ লোকজনৰ হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ নহাত ক্ষোভ উজাৰিছে ৰাইজে উল্লেখ্য যে কৰিমগঞ্জৰ পাথাৰকান্দিৰ আশ্ৰাইঘাট এলেকাত এমাহ পূৰ্বে সাধন সূত্ৰধাৰ নামৰ লোকজনৰ সন্ধানী হৈ আছিল কিন্তু নিৰুদ্দেশৰ দুদিন পিছতেই লংকাই নৈত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ আৰু তাৰ পিছতে ৰাইজ তথা স্থানীয় দল সংগঠনে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে সমগ্ৰ ঘটনাত আৰক্ষীয়ে নিষ্ক্ৰিয় ভূমিকা পালন কৰা বুলি অভিযোগ কৰিছে যাৰ বাবে আচাৰঘাট গোপালপুৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে নদীর পারে তার চপ্পল আর এখানে একটু যেরকম একটা মানে পুষ্টি হয়েছে এইরকম একটা সিস্টেমের লাইট আঘাতের চিহ্ন আছে মানে মাটি পুরা বেড়াউড়া টানা তখন আপনারা কি তখন আমরা যে বুঝতাম পারছি যে এটা একটা মানে হয়তো তারা কেউ মারিয়ে উড়িয়ে ফেলাই দিছে বা এরপরে আমরা জলে খুঁজছি আমরা কোনো তখন তো জলও আসিল না এমন একটু মানে একটু জল আসিল নদীর মধ্যে পূজা উজার পরে তো মিলছে না তারপরে তো দুই দিন গত হইল 3 দিনের দিন আমরা গিয়ে পাইলাম ওই যে রঘুটুক এখানে লাস্ট খবর পাইলাম তো আমরা গেছি এখানে তুলে উলিয়ে আনছি আনিয়ে তো ময়নাতে যন্ত্র পাওয়া গেছে এখান থেকে আইসি আবার পরে আইজ অব্দি মানে পুলিশ প্রশাসন হোক বা কেউ হোক তারা আইসে গেছে কিন্তু এটা নিয়ে কোনো ধরনের মানে যে সঠিক বিচার মানে তদন্ত করতে হয় তদন্ত দিল্লীলৈ ৰাওনা অসমৰ মুখ্যমন্ত্ৰী দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে অসম মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ সন্দৰ্ভত কৰিব আলোচনা অসমৰ দুই কেবিনেট মন্ত্ৰীয়ে মিজোৰাম চৰকাৰৰ বৈঠকত হোৱা সিদ্ধান্ত সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিব মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ যোৱাৰ পূৰ্বে বৰাকৰ ৰাইজক মিজোৰামৰ বিৰুদ্ধে অৱৰোধ উঠাই ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে অসমত অৱৰোধ কৰি থোৱা মালবাহী বাহনসমূহ মিজোৰামলৈ যাবলৈ দিবলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী টুইট যোগে এই আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি আৰু উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি যোৱাৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে তেওঁ সাংবিধানিক সীমা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দায়বদ্ধতা প্ৰকাশ কৰে টুইট যোগে গুৱাহাটীৰ অলিয়ে গলিয়ে ওলাইছে ড্ৰাগছ মহানগৰীৰ লালমাটিত জব্দ হৈছে নিষিদ্ধ ফেন্সি ডাইল লালমাটিৰ পাৰ্কিঙত জব্দ হৈছে ফেন্সি ডাইলখিনি জব্দকৃত ফেন্সি ডাইলখিনিৰ মূল্য কোটিৰো অধিক নাগালেণ্ডৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল ফেন্সি ডাইলখিনি NL09D7992 নম্বৰৰ 12 চকীয়া এখন ট্ৰাকেৰে সৰবৰাহ কৰিছিল নিষিদ্ধ কফ চিৰাপখিনি আৰক্ষী অভিযানৰ খবৰ পায় পলায়ন ট্ৰাক চালক আৰু হেণ্ডিমেনৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে সন্দেহ হৈছিলে গাড়ীখনৰ খবৰ পাইছিলোঁ আমি এই গাড়ীখন অলপ মানে সন্দেহযুক্ত আছিলে গাড়ীখন চাৰ্চ কৰিলোঁ আমি চাৰ্চ কৰোঁতে অলপ পাইছোঁ আমি কি পাইছে বহুত আমি অলপ কডেন ফচফেট কফ চিৰাপ এইখিনি এতিয়া আমি কৰি আছোঁ চাৰ্চ কৰিছোঁ কিমান ওলাই আমি সময়ত গম পোৱা যাব কাছাৰ লক্ষীপুৰৰ ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক কৰা হৈছে 2 সৰবৰাহকাৰীৰ পৰা 10,000 নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে লক্ষীপুৰৰ নয়া গ্ৰামৰ পৰা জব্দ হৈছে নিচাজাতীয় টেবলেটখিনি ধৃত 2 সৰবৰাহকাৰী মণিপুৰৰ হুছেইন লস্কৰ আৰু মিৰাজউদ্দিন জব্দকৃত টেবলেটখিনিৰ মূল্য 7 লাখ টকা নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওঁ আহক
হাইলাকান্দি অসম মিজোৰাম সীমান্তৱৰ্তী ঢলচেৰাত এডিজিপি জিপি সিং ঢলচেৰা কাণ্ডৰ বুজ লোৱাৰ লগতে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে এডিজিপি জেপি সিঙে বৃহস্পতিবাৰে নিশা এখন বলেৰো বাহনত মিজোৰামলৈ বিদেশী সুৰা সৰবৰাহ কৰাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজে সুৰাৰ বটলসমূহ ভাঙি চুৰমাৰ কৰাৰ লগতে ক্ষতি সাধন কৰিছিল বাহনখনৰো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে শূন্যলৈ গুলী চালনা কৰাৰো অভিযোগ উঠিছিল আৰু এই ঘটনাত আলিমুদ্দিন নামৰ এগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাত হৈছিল এইটো এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে লোকেল ইয়াত আৰু সেই মিছআণ্ডাৰষ্টেণ্ডিঙৰ ফলত হৈছিলে যোৱাকালি কিছুমান মানুহে ভাবিছিলে যিটো গভৰ্ণমেণ্টৰ অৰ্ডাৰ আহিছে যে গভৰ্ণমেণ্টৰ অৰ্ডাৰ প্ৰত্যাহাৰ কৰা হৈছে যে মিজোৰাম মানুহ যাব পাৰে অসমৰ মানুহ সেইটো ভাবি এটা গাড়ী ইয়াত আহিছিলে যাবলৈ কিন্তু যেটুকে ইয়াত লোকেল মানুহে সেইটো গম পোৱা নাছিলে ইভেন পুলিচে সেই অৰ্ডাৰটো গম পোৱা নাই আজি ৰাতিপুৱাহে সেইটো অৰ্ডাৰটো ইয়াত আহিছে সেইকাৰণে সেইটো এটা কনফিউজন হৈছিলে এতিয়া কিন্তু সেইটো হাম কাটিছে এতিয়া কোনো গণ্ডগোল নাই ইয়াত অভিযোগ হ'ব পাৰে কিন্তু অভিযোগৰ যুক্তি থাকিব লাগিব তো অন্ততঃ এটা কথা আছে যে আৰক্ষী আৰু স্থানীয় লোক মিলি থাকিব লাগিব ইয়াত কাজিয়াটো কি আছে কাজিয়াটো হ'ল যে মিজোৰামৰ পৰা মানুহ আহি ইয়াত মাটি দখল কৰিব লৈছে এইখিনি যদি আমি প্ৰতিৰোধ কৰিব লাগে তেতিয়া স্থানীয় ৰাইজ আৰু আৰক্ষী মিলি কাম কৰিব খৰাঙৰ কবলত ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল পানীৰ অভাৱত নষ্ট হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি ডিব্ৰুগড় জিলাৰ নপাম থান গাঁৱৰ লগতে কাষৰীয়া কেইবাখনো পথাৰৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত এইবাৰ কৃষি কৰ্মৰ পৰা বঞ্চিত হৈছে কৃষকসকল দুই এজন কৃষকে মাটি চহাই কঠীয়া ৰুইছিল যদিও এতিয়া পানীৰ অভাৱত শুকাই যাবলৈ ধৰিছে ঠায়ে ঠায়ে পানীৰ অভাৱত পথাৰত এতিয়া চিৰা উৎপাত ইফালে জলসিঞ্চন আঁচনিৰ অভাৱত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অহা অঞ্চলটোৰ 100% কৃষিজীৱী লোকৰ পৰিয়ালত দেখা দিছে অভাৱনীয় পৰিস্থিতি এই সন্দৰ্ভত ৰিকেশ্বৰ বৰুৱাৰ বিশেষ প্ৰতিবেদন হয় ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ পথাৰ আৰু মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ খোৱাং কল্লুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত নপাম থান গাঁৱৰ পথাৰ এনেধৰণে এতিয়া পানীৰ অভাৱত চন পৰি গৈছে আৰু ইয়াত প্ৰায় 3000 বিঘা এনেধৰণে কৃষকসকলে এতিয়া খেতি নকৰাকৈ পেলাই থবলগীয়া হৈছে যিহেতু এবাৰ বৰষুণ নাই ইয়াৰ বিপৰীতে কিন্তু এই গাঁওখনত জলসিঞ্চনৰ ব্যৱস্থাও নাই সেয়েহে এতিয়া এনেধৰণে খেতি কৰিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে গাঁৱৰ ৰাইজ আৰু মোৰ ওচৰতে আছে কেইজনমান কৃষক মই পোনে পোনে তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছো কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে গত আগতেও আজি 5 বছৰমান আগৰ পৰাই প্ৰায় পথাৰত পানী নোহোৱা অৱস্থা হৈ থাকে কৃষি বিভাগত জলসিঞ্চন বিভাগত তেনেকৈ এপ্লাই কৰি থকা হৈছে আমাৰ পানী যোগানৰ আঁচনি তেনেকুৱা ধৰণৰ আমাৰ গাঁৱত দিয়া হোৱা নাই জলসিঞ্চন বিভাগতো গৈছোঁ তেনেকৈ গত ডিব্ৰুগড়ত আহে খনিকত এইখন এখন নাৰ্চাৰী খুলিছিলে তাতো অতুল বৰা ডাঙৰীয়াক লগ কৰিছিলোঁ কৃষিমন্ত্ৰী ডিব্ৰুগড় জিলাৰ আহোঁতে তাৰপিছত আমি তাত আবেদন এখনত দিছিলোঁ জলসিঞ্চন ব্যৱস্থাটো খৰাং পৰিস্থিতিৰ কথাটো অৱগত কৰিছিলোঁ অতিতকৈ দুখনীয় বিষয় যে এইবাৰ আমি একেবাৰে কোনো একগোজাও মাটি ৰুবলৈ নাপালোঁ সেয়ে আমাৰ ৰাইজে বিৰাট দুখত এই অৱস্থাত ভুগিবলগীয়া হৈছে জলসিঞ্চনৰ ব্যৱস্থাটো আমি অতি সোনকালে বিধায়কসকলক জনাবলৈ বিচাৰিছোঁ আমি আগতে টিংখাং সমষ্টিত আমি লগ পাবলৈ যাওঁ বিধায়ক হৈ থাকোঁতে আমি লগ পাওঁ কিন্তু এতিয়া মন্ত্ৰী পদ পোৱাৰ পাছৰ পৰা আমি লগ পাব নোৱাৰোঁ গুৱাহাটীত থাকে আমাৰ ওচৰত পইচা পাতি নাই তেখেতক গুৱাহাটীত গৈ লগ কৰাৰ ব্যৱস্থাটো আমি এইটো চাইডৰ পৰা অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ জলসিঞ্চনৰ বিভাগটো নপাম থান গাঁও খোৱাং কল্লুৱা পঞ্চায়তৰ অধীনত টিংখাং সমষ্টিত নপাম থান গাঁও ইয়াত জলসিঞ্চনৰ ব্যৱস্থাটো অতি সোনকালে আমাৰ ৰাইজক দি উপকৃত কৰে যেনে আমাৰ অনুৰোধ কৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কিমান কৃষকৰ বৰ্তমান এই সন্মুখীন হ'বলগীয়া হৈছে সমস্যা হয় আপোনালোক অহাৰ কাৰণে দিনৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ এই যিখন নপাম থান গাঁও যিখন পথাৰ এতিয়া প্ৰায় গৰু ম'হ চৰণীয়া পথাৰ হৈ আছে প্ৰায় ঘাঁহ বন উঠি বৰ্তমান এতিয়ালৈকে আমাৰ এগোজা মানুহে ৰুব পৰা নাই কঠীয়াবিলাক গৰুক খুৱাই দিয়া অৱস্থা হৈছে বৰ্তমান এঘৰ মানুহ দেখিছে আপোনালোকে কঠীয়াখিনি গৰুক খুৱাই আছে সেইকাৰণে বিভাগে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।